নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি পঞ্চম শ্ৰেণীৰ নতুন গণিত কিতাপৰ পাঠ 4 গুণিতক আৰু উৎপাদকৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। তোমালোকে মোৰ লগত গুৰুত্ব সহকাৰে সহযোগ দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাঠ 4 গুণিতক আৰু উৎপাদক। চুনু মুনু আৰু ঘুনুৱে মাৰ্বল খেলি আছিল। ইহঁতৰ হাতত থকা 12টা মাৰ্বল বিভিন্ন গোটত ভাগ কৰি চাওঁ আহা। কেনেদৰে ভাগ কৰিছে ইহঁতে? চুনুৱে এনেধৰণে গোট সজালে এটা এটাকৈ 12টা গোট, এটাকৈ মুঠ 12টা ভাগ। চুনুৱে কি কৰিলে? এটা মাৰ্বল এটা ভাগত দি 12টা ভাগ সজালে। 1 পূৰণ 12 দি সেইটো বুজাইছে। মুনুৱে গোট সজালে দুটাকৈ। কেইটাকৈ সজালে মুনুৱে? দুটাকৈ গোট সজালে। দুটাকৈ মুঠ 6টা ভাগ। 2 পূৰণ 6 দি এইটো সূচাইছে। ঠিক একেদৰে গুণুৱে আকৌ এনেধৰণে সজালে তিনিটাকৈ মুঠ 4টা ভাগ। তিনিটাকৈ মুঠ কেইটা ভাগ? 4টা ভাগ সজাইছে। এইটোকে কি কৰিছে? 3 পূৰণ 4 দি ইয়াক বুজোৱা হৈছে। তিনিটা মাৰ্বল 4টা ভাগ। 3 পূৰণ 4 মানে তিনিটা মাৰ্বল এটা ভাগত তিনিটাকৈ আছে কিন্তু 4টা ভাগ। 1 2 3 4 এনেদৰে সজাইছে। মুনু আৰু ঘুনুক দেখি চুনুৱে আকৌ মাৰ্বল কেইটালৈ এনেধৰণে সজালে। 4টাকৈ মুঠ 3টা ভাগ। এটা ভাগত 4টাকৈ মাৰ্বল দি 3টা ভাগ কৰিছে। এভাগ দুভাগ তিনিভাগ। এভাগত কেইটাকৈ মাৰ্বল আছে? 4টাকৈ। 1 2 3 4। চুনুক দেখি মুনুৱে আকৌ বেলেগ ধৰণে সজালে। আকৌ এনেদৰে সজাইছে। 6টাকৈ মুঠ 2টা ভাগ। এভাগ এটা দুটা তিনিটা 4টা 5 6টা। এটা ভাগত 6টাকৈ মুঠ 2টা ভাগ সজাইছে। তাকে দেখি ঘুনুৱে গোটেইকেইটা মাৰ্বল থুপ কৰি এটা গোট সজালে। 12টাকৈ এটা ভাগ। এটা ভাগ কৰিছে থুপ কৰি বনাইছে। সেইটো কেনেকৈ বুজাইছে? 12 পূৰণ 1 সেইটো বুজাইছে। চুনু মুনুহঁতৰ সাজোনৰ পৰা কি পালোঁ চাওঁ আহা। এটাকৈ 12টা ভাগ 12টা মাৰ্বল, দুটাকৈ 6টা ভাগ 12টা মাৰ্বল, তিনিটাকৈ 4টা ভাগ 12, 4টাকৈ 3টা ভাগ 12, 6টাকৈ 2টা ভাগ 12 মানে 12টাকৈ এটা ভাগ 12টা মাৰ্বলকে আমি এনেদৰে সজাই থাকিব পাৰোঁ। এতিয়া মন কৰাচোন কি কি সংখ্যা পূৰণ কৰি 12 সংখ্যাটো পাওঁ। এই চকৰিটো চাইছানে ছাত্ৰ ছাত্ৰীসকল? তোমালোকে কি সংখ্যা পূৰণ কৰিলে এইটো পাব? 3 আৰু 4 পূৰণ কৰিলে 12 পাইছোঁ, নহয় জানো? 6 আৰু 2 পূৰণ কৰিলে 12 বা 2 আৰু 6 পূৰণ কৰিলে 12, 12 আৰু 1 পূৰণ কৰিলে 12, 1 আৰু 12 পূৰণ কৰিলে 12। ইহঁতৰ সাজোনটোৱে নহয় জানো এইটো? সেইকাৰণে 3 আৰু 4 পূৰণ কৰিলে 12, 4 আৰু 3 পূৰণ কৰিলে 12। ইহঁতৰ সাজোনটোকে এনেকৈ চকৰিৰ দ্বাৰা দেখুৱাই দিয়া হৈছে আৰু কি কি সংখ্যা পূৰণ কৰিলে 12 পাব সেই আটাইবোৰ ইয়াত দি দিয়া হৈছে। ইয়াৰ পৰা তোমালোকে কি শিকিলা? 1 আৰু 12, 2 আৰু 6, 3 আৰু 4 পূৰণ কৰিলে 12 পোৱা যায়। কি দুটা সংখ্যা পূৰণ কৰিলে 12 পোৱা যায়? 1 আৰু 12, 2 আৰু 6, 3 আৰু 4 পূৰণ কৰিলে 12 পোৱা যায়। গতিকে 1, 2, 3, 4, 6 আৰু 12 সংখ্যাকেইটা 12ৰ উৎপাদক। এতিয়া বুজিলেনে ছাত্ৰ ছাত্ৰীসকল? 12 উৎপাদক বুলিলে কি বুজায়? এই চকৰিটোত যিবোৰ সংখ্যা আছে বা যিবোৰ সংখ্যাৰে পূৰণ কৰিলে 12 পাইছোঁ সেই আটাইবোৰ সংখ্যাকে 12ৰ উৎপাদক বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল উৎপাদক বোলোতে আমি কি বুজো চাওঁচোন আহা। কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যা আৰু উৎপাদক বোলে। বা আমি এইটো এনেদৰে ক'ব পাৰোঁ, যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যাকেইটাই হ'ল পূৰণফলটোৰ উৎপাদক। যেনেকৈ আমি পাইছিলোঁ 3 4 গুণ 12। 3 আৰু 4টো কাৰ উৎপাদক হ'ব? 12ৰ উৎপাদক হ'ব। আমি 3 আৰু 4 পূৰণ কৰিলে পূৰণফল কি পাইছিলোঁ? 12 পাইছিলোঁ। সেইকাৰণে 3 আৰু 4 12ৰ এটা উৎপাদক। এতিয়া ছাত্ৰ ছাত্ৰীসকল উৎপাদক বৃক্কৰ দ্বাৰা আমি কিছুমান সংখ্যাৰ উৎপাদক ভাঙিম।
সংখ্যাবোৰৰ উৎপাদকৰে উৎপাদক বৃক্ক সাজু আহা 9ৰ উৎপাদক বৃক্ক 3 আৰু 3 9 3 আৰু 3 পূৰণ কৰিলে 9 পাম হেতু ইয়াত দেখাই দিয়া হৈছে ঠিক একেদৰে 10ৰ উৎপাদক বৃক্ক নিজে কৰা চেষ্টা কৰা 2 আৰু 5 কি দুটা সংখ্যা পূৰণ কৰিলে 10 পাম 2 আৰু 5 2 5 গুণ 10 এনেদৰে তোমালোকে সজাব পাৰিব আৰু এটা 12ৰ উৎপাদক বৃক্ক নিজে চাই লওক কেনেকৈ সজাব পাৰে 2 পূৰণ 6 2 6 গুণ 12 আকৌ 6ক ভাঙিছে 2 আৰু 3 এনেদৰে 12ৰ উৎপাদক বৃক্ক সজাই থাকিব পাৰো ঠিক একেদৰে 12ৰ আন এডাল উৎপাদক বৃক্ক কি হ'ব পাৰে 3 আৰু 4 পূৰণ কৰিলে 12 পাম 3 4 গুণ 12 আকৌ 4ক 2 2 গুণ 4 এনেদৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজেও ঘৰত চেষ্টা কৰি থাকিব পাৰিব আৰু বেলেগ সংখ্যা লৈও তোমালোকে কৰি চাব পাৰিব ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰটো চাওক 36ৰ উৎপাদক বৃক্ক সাজু আহা ধাপ 1 2 18 36 2 আৰু 18 পূৰণ কৰিলে 36 পাম হেতুকে 2 আৰু 18 এনেদৰে পূৰণ কৰিলে 36 পাব এটো দেখাই দিছে 2 পূৰণ 18 ঠিক একেদৰে আৰু এটা 2 18 36 এটো আকৌ 18 আকৌ ভাঙি দিছে 2 9 গুণ 18 এটো গুটেই মিলাই 2 পূৰণ 9 এনেদৰে ইয়াক ভাঙিব পাৰে ঠিক একেদৰে আকৌ 3 3 গুণ 9 9ক আকৌ ভাঙিছে 2 পূৰণ 3 পূৰণ 3 এনেদৰে ইয়াক ভাঙি দেখাব পাৰে ইয়াৰ পিছত আৰু এটা চাওক 36ৰ আন এটা উৎপাদক বৃক্ক সাজু আহা এনেদৰে সাজিব পাৰে 3 12 36 3 আৰু 12 পূৰণ কৰিলে 36 পাব আকৌ 12ক যদি ভাঙি দিয়ে 2 6 গুণ 12 আকৌ 6ক যদি ভাঙে 2 3 গুণ 6 এনেদৰে ইয়াক ভাঙি 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 এনেদৰে ইয়াক ভাঙিব পাৰে ছাত্ৰ ছাত্ৰীসকল কেনেকৈ ভাঙিছে এটো চাই লব ভালদৰে কিতাপতে দি দিয়া আছে আৰু ঘৰত ভালদৰে পঢ়িলে হৈ যায় 36ৰ আন এডাল উৎপাদক বৃক্ক লক্ষ্য কৰা আৰু খালি ঠাই পূৰ কৰা এতিয়া 36ৰ আৰু এটা উৎপাদক বৃক্ক আছে হেতু পূৰ কৰিব লাগে 2 18 36 18ক আকৌ যদি আমি ভাঙি দিও 3 6 গুণ 18 আৰু 2 6ক যদি ভাঙি 2 3 গুণ 6 এনেদৰে তোমালোকে খালি ঠাই যদি দি দিয়া হয় এনেদৰে ভাঙিবলৈ চেষ্টা কৰিবা আমি কি শিকিলো সংখ্যা এটা উৎপাদক বৃক্ক এডালতকৈ বেছিও থাকিব পাৰে সদায় মনত ৰাখিব এটা সংখ্যা উৎপাদক বৃক্ক এডালতকৈ বেছি থাকিব ছাত্ৰ ছাত্ৰীসকল নিজে চেষ্টা কৰা 30ৰ কি দুটা সংখ্যা পূৰণ কৰে 30 পাম 5 6 গুণ 30 আকৌ 6ক কি দুটা সংখ্যা পূৰণ কৰিলে 6 পাম 2 3 গুণ 6 এনেদৰে ভাঙিব পাৰে ঠিক আছে 48ক তোমালোকে কেনেকৈ ভাঙিব পাৰা 2 24 গুণ 48 2 আৰু 24 টো পূৰণ কৰিলে 48 পাব 24 টো কি দুটা সংখ্যা পূৰণ কৰিলে আকৌ 24 পাব 2 আৰু 2 12 24 2 এটা দিয়া হৈছে 12 পূৰণ 2 ৰ লগত 12 পূৰণ কৰিলে 24 পাম ঠিক আছে 3 4 গুণ 12 2 2 গুণ 4 এনেদৰে তোমালোকে সজাব পাৰে এতিয়া তলৰ উৎপাদক চকৰিটো সম্পূৰ্ণ কৰো আহা 36ৰ উৎপাদক কি হ'ব পাৰে বা কি দুটা সংখ্যাৰে 36 পাব পাৰে 3 12 36 12 3 গুণ 36 4 9 গুণ 36 4 9 গুণ 36 একে 18 দুগুণ 2 18 1 36 গুণ 36 গুণ 36 6 6 গুণ 36 সেই কেইটা সংখ্যাৰে পূৰণ কৰিলে 36 পাব পাৰো একাৰণে উৎপাদক চকৰিটো চাই 36ৰ উৎপাদকবোৰ লিখা ইয়াত যিবোৰ সংখ্যা দেখিছা সেই আটাইবোৰ 36ৰ উৎপাদক তোমালোকে এনেকে চকৰি বনাই পিনি যিকোনো এটা সংখ্যাৰ উৎপাদক উলিয়াব পাৰে 36ৰ উৎপাদকবোৰ কোন বিলাক হ'ব 1 2 3 4 6 12 18 36 এই আটাইবোৰ সংখ্যাক ঊৰ্ধ্বক্ৰমত সজাই দিলে 36ৰ উৎপাদক পাব এতিয়া ঠিক একেদৰে কি কৰিব পাৰো আখিৰ উৎপাদক চকৰিটো চাও আখি সংখ্যাটো উৎপাদক চকৰি আমি এনেদৰে পাব পাৰো 5 16 আখি 5 আৰু 16 পূৰণ কৰিলে আখি পাম 4 20 আখি 20 4 আখি বা উল্টা আখি পূৰণ কৰিলে পাই যাব একো নহয় এটা জানিলে হিটো হৈ যাব আখি গুণ আখি 1 আখি গুণ আখি এনেদৰে 10 8 গুণ আখি 2 40 গুণ আখি 4 20 আখি 8 10 গুণ আখি এনেদৰে পূৰণ কৰিলে আখি সংখ্যাটো পাব
এই কাৰণে কি কৰিব লাগিব এতিয়া উৎপাদক চকৰিটো চাই আশীৰ উৎপাদকবোৰ লিখিব লাগে ইয়াত যিবোৰ সংখ্যা আছে আটাইবোৰ সংখ্যা ইয়াত ঊৰ্ধ্বক্ৰমত সজাই দিলে আশীৰ উৎপাদক বৃক্ক পাম 1, 2, 4, 5, 8, 10, 16, 20, 40, 80 এই আটাইবোৰ আমি আশীৰ উৎপাদক পাব পাৰোঁ এনেদৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেষ্টা কৰিব আৰু বেলেগ সংখ্যা লৈও তোমালোক কাৰ্য সুইটি আৰু বিউটিৰ জাপবোৰ চাওঁ আহা সুইটি আৰু সুইটিয়ে দুই সংখ্যাটো থিয় হৈ আছে তাই এটা হেৰি এটা ধাপত জপিয়াবলৈ দিয়া হ'ল সুইটিয়ে জপিয়াই পোৱা সংখ্যাবোৰ কি মন কৰা আৰু লিখা সেই সংখ্যাবোৰ হৈছে এটা হেৰি এটা যিটো জপিয়াইছে দুই ঘৰ জপিয়াইছে এইকাৰণে দুইলৈ পালে আকৌ 2ৰ পৰা 4লৈ জপিয়াইছে 4ৰ পৰা 6লৈ জপিয়াইছে 6ৰ পৰা 8 মানে দুই ঘৰ জপিয়াইছে যেটো 8ৰ পৰা 10 10ৰ পৰা 12 এনেদৰে জপিয়াই পোৱা সংখ্যাকেইটা ইয়াত দি দিয়া হৈছে ঠিক একেদৰে বিউটিয়ে জপিওৱা পোৱা সংখ্যাবোৰ হৈছে 3লৈ জপিয়ালে 3 ঘৰ গৈছে যেটো 6 3ৰ পৰা জপিয়ালে 6লৈ পালে আকৌ 9লৈ 9ৰ পৰা 12লৈ এনেদৰে হি জপিয়াইছে আৰু জপিয়াই পোৱা সংখ্যাবোৰ এনেদৰে দি দিয়া হৈছে মন কৰা তোমালোকে কি পাব ইয়াতে 2 4 6 8 10 ইত্যাদি সংখ্যাবোৰ দুয়ক পূৰণ কৰিলে পাওঁ দুয়ক পূৰণ কৰিলে পাবা নিশ্চয় পাবা 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 দুয়ক পূৰণ কৰিলে সেইবোৰ সংখ্যা পাই যাব ঠিক একেদৰে অৰ্থাৎ 2 গুণ 2 2ৰ লগত 1 পূৰণ কৰিলে 2 পাম 2 2 গুণ 4 2ৰ লগত 2 পূৰণ কৰিলে 4 পাম 2 3 গুণ 6 2ৰ লগত 3 পূৰণ কৰিলে 6 পাম গতিকে 2, 4, 6 ইত্যাদি হৈছে 2ৰ গুণিতক গম পাইছেনে ছাত্ৰ ছাত্ৰীসকল 2ৰ লগত কি পূৰণ কৰিলে যিটো সংখ্যা পাব হেতু কাৰ গুণিতক হ'ব 2ৰ গুণিতক হ'ব মানে 2ৰে পূৰণ কৰি পাব পাৰো এতিয়া ঠিক হেইদৰে 3, 6, 9 আৰু 12 ইত্যাদি সংখ্যাবোৰ 3ক পূৰণ কৰিলে পাওনে বাৰু হয় নিশ্চয় পাবা 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 গতিকে 3 6 9 12 ইত্যাদি হৈছে 3ৰ গুণিতক কাৰণ 3ৰে পূৰণ কৰিলে আমি হেইবোৰ সংখ্যা পাব পাৰো 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3ৰ লগত যিটো পূৰণ কৰি যিটো সংখ্যা পাব হেইটোৱে 3ৰ গুণিতক তলৰ সংখ্যাবোৰৰ যিকোনো 5টা গুণিতক লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজেও কৰিব পাৰিব 4ৰ লগত কি পূৰণ কৰিলে 4 পাম 4 গুণ 4 4ৰ লগত আৰু পূৰণ কৰিলে কি পাম 4 2 গুণ 8 4 3 গুণ 12 4 5 গুণ 4 4 গুণ 16 4 5 গুণ 20 এনেদৰে তোমালোকেও পূৰণ কৰি চাব পাৰিব আৰু 5ৰ গুণিতক এনেকৈ তোমালোকে নিজে ফিল আপ কৰিবলৈ চেষ্টা কৰিবা আৰু মই ইয়াত আটাইবোৰে দি দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল কাৰ্যৰ তলৰ সংখ্যা জালিখন চোৱা আৰু প্ৰশ্নসমূহ উত্তৰ দিয়া হেতু চাবলৈ কৈছে 1ৰ পৰা 100লৈ 1ৰ পৰা 100লৈ ইয়াত সংখ্যা দি দিয়া হৈছে এতিয়া তোমালোকে কি কৰিব লাগিব দিছে 4ৰ গুণিতকৰ ঘৰবোৰত হেউজা কৰা 4ৰ গুণিতক ইতিমধ্যে আমি পাই আহিছিলোঁ এতিয়া 4ৰ গুণিতকবোৰ ইয়াতে হেউজীয়া ৰং দিবলৈ কৈছে 4ৰ লগত কি পূৰণ কৰিলে 4 পাম 4ৰ লগত কি পূৰণ কৰিলে সংখ্যাকেইটা পাম 4টো নিজে এটা গুণিতক 4 গুণ 4 আৰু 4ৰ লগত 2 পূৰণ কৰিলে 8 পাম 4 2 গুণ 8 4ৰ লগত 3 পূৰণ কৰিলে 4 3 গুণ 12 সেই সংখ্যাবোৰ হেউজীয়া দিবলৈ কৈছে তোমালোকে ৰং উলিয়াই এই সংখ্যাবোৰ ৰং দিবলৈ চেষ্টা কৰিবা ঠিক একেদৰে কি কৈছে বিট কি কৈছে 6ৰ গুণিতক ঘৰবোৰ ৰঙা ৰং দিবলৈ কৈছে কি দিবলৈ কৈছে ৰঙা ৰং 6ৰ লগত কি পূৰণ কৰিলে সংখ্যাবোৰ পাই যাব কি সংখ্যা কি পূৰণ কৰিলে সংখ্যা 6ৰ গুণিতক পাই যাব 6 গুণ 6 6ৰ লগত 6ৰ 1টো পূৰণ কৰাৰ পিছত 2 পূৰণ কৰিম 6 2 গুণ 12 হেইবিলাক কি হ'ব 6ৰ গুণিতক হ'ব আকৌ 2 পূৰণ কৰাৰ পিছত আকৌ 3 পূৰণ কৰিম 6 3 গুণ 18 এনেদৰে গৈ তোমালোকে গোটেই সংখ্যাবোৰ পাবা 3ৰ পৰা আকৌ 4 পূৰণ কৰি দিবা 6 4 গুণ 24 এনেদৰে গোটেই সংখ্যাবোৰ তুমি পাই যাবা এটো ৰঙা ৰং কৰিবলৈ কৈছে সিট কি কয় 10ৰ গুণিতক ঘৰবোৰত হালধীয়া ৰং কৰিবলৈ কৈছে 10ৰ গুণিতক যিটো পাব হালধীয়া ৰং কৰিবলৈ কৈছে
10 গুণ 10 1 পূৰণ কৰিলে 10 পালোঁ সেইটো এটা গুণিতক পালোঁ 10ৰ 10 দুগুণ 20 10 তিনি গুণ 30 100 লৈকে ইয়াৰ গুণিতক এই আটাইবোৰ 10ৰ পৰা 100 লৈকে যিবোৰ সংখ্যা আছে এই আটাইবোৰ 10ৰ গুণিতক হয় হালধীয়া ৰং দিবা সেইটো হালধীয়া ৰং দিবলৈ গৈছে ডি সেউজীয়া আৰু ৰঙাৰ কোন কেইটা ঘৰত একেলগে পৰিছে সংখ্যা কেইটা লিখা এই সংখ্যা কেইটা হৈছে 4 আৰু 6ৰ সাধাৰণ গুণিতক মানে সাধাৰণ গুণিতক মানে যিবোৰ সংখ্যা 4ৰ ঘৰতো থাকিব 6ৰ ঘৰতো থাকিব ইয়াত তোমালোকে ৰং কৰি গৈ থাকিলে এটা যিকোনো সংখ্যাত দুটা ৰং পৰি যাব এটা সেউজীয়া ৰঙো পৰিব এটা ৰঙা ৰঙো পৰিব সেই দুটা সেই সংখ্যাই দুয়োটাৰ কাৰণে উৎপাদক গুণিতক হৈ যাব এই কাৰণে সাধাৰণ গুণিতক বুলি কোৱা হয় 4ৰো এটা গুণিতক 6ৰো এটা গুণিতক সাধাৰণ গুণিতক তোমালোকে এইটো ৰং দিলে তোমালোকে এটো পাই যাব সিট কি কয় ইট কি কয় 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰ লিখা আমি কি পাইছিলো 4 আৰু 5ৰ সাধাৰণ গুণিতক 4ৰে পূৰণ কৰিলেও 20 পাম 4 5 গুণ 20 আকৌ 5ৰে পূৰণ কৰিলেও 20 পাম 5 4 গুণ 20 4ৰে 4 10 গুণ 40 5ৰে 5 7 গুণ 40 দুয়োটাৰ কাৰণে মানে গুণিতক হৈছে কাৰণে সাধাৰণ গুণিতক 4 15 60 আকৌ 5 12 60 4 20 80 5 16 80 আকৌ 4 25 100 5 25 100 মানে 4ৰেও পূৰণ কৰিলে পাব সেই সংখ্যাবোৰ 5ৰেও পাব সেইবিলাকক কয় সাধাৰণ গুণিতক 4 আৰু 5ৰ সাধাৰণ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি ইয়াত চাইছে আটাইতকৈ সৰু গুণিতক 20 আছে সো 20 দিব লাগিব সো এনেদৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গুণিতক আৰু উৎপাদকৰ বিষয়ে এই পাঠটোত ভালদৰে বুজিব উৎপাদক আৰু গুণিতকৰ মাজত কি সম্পৰ্ক চাওঁ আহা তোমালোকে পাইছিলা 1, 2, 3, 4, 6 আৰু 12 সেই সংখ্যাকেইটা 12 উৎপাদক আগতে আমি পাই আহিছো অৰ্থাৎ 12 3 পূৰণ 4 বা 12 6 দুগুণ 12 6 আৰু 2 পূৰণ কৰিলে 12 পাম সেই দুটাই ইয়াৰ উৎপাদক হ'ব 12 উৎপাদক 3 আৰু 4 6 আৰু 2 আনহাতেদি 3 আৰু 4 ৰ গুণিতক 12 3ৰ গুণিতক 12 কাৰণ 3 আৰু 4 পূৰণ 3 4 গুণ 12 2 আৰু 6ৰ গুণিতক 12 2 6 গুণ 12 2ৰে পূৰণ কৰি আমি 2ৰে পূৰণ কৰি 12 পাইছিলো 2 6 গুণ 12 এতিয়া ইয়াতে চাই লোৱা তুমি মোৰ উৎপাদক 12য়ে কৈছে তুমি মোৰ উৎপাদক আকৌ 4য়ে কৈছে তুমি মোৰ গুণিতক দুয়োটাৰ কাৰণে দৰকাৰী 12য়ে কৈছে 4ক তুমি মোৰ উৎপাদক আকৌ 4য়ে কৈছে কি তুমি মোৰ গুণিতক ঠিক একেদৰে 12য়ে কৈছে তুমি মোৰ উৎপাদক 6ক কৈছে 6য়ে কৈছে আকৌ তুমি মোৰ গুণিতক এতিয়া উৎপাদক আৰু গুণিতক দুয়োটাৰে মাজত ওতঃপ্ৰোতভাৱে জড়িত জানি থওঁ আহা এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ হ'ল সংখ্যাটোৰ উৎপাদক এটা সংখ্যাক দৈলা হল 12টো আমি লৈছো যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো যেনেকৈ 6 আৰু 2 এই দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো সেইবোৰ হ'ল সংখ্যাটোৰ উৎপাদক মানে 6 আৰু 2টো ইয়াৰ উৎপাদক হ'ব উৎপাদকৰ আন এটা নাম গুণনীয়ক বহুত ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকল উৎপাদকৰ আন এটা নাম কি গুণনীয়ক এক হৈছে সকলো সংখ্যাৰে উৎপাদক একটো সকলো সংখ্যাৰ উৎপাদক হ'ব যেনেকৈ 12 চালে যদি 12 গুণ 12 এনেদৰে প্ৰতিটো সংখ্যাই নিজেই নিজৰ উৎপাদক প্ৰতিটো সংখ্যাই নিজেই নিজৰ উৎপাদক যেনেকৈ 12টো কৈছিলো 12ৰ কাৰণে উৎপাদক হ'ব 12 গুণ 12 12 সংখ্যাটো এটা উৎপাদক হৈ গ'ল এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে কেইটা থাকে অসংখ্য গুণিতক থাকে মানে হিসাব কৰিব নোৱাৰে যেনেকৈ 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 গৈ হেক নহয়কে পূৰণ কৰি গৈ থাকিলে পাই গৈ থাকিম ঠিক এটা সংখ্যা নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু নিজেই নিজৰ সৰু গুণিতক এটা সংখ্যা দৈলা হল 12 লৈছিলো 12টো এটা আটাইতকৈ ডাঙৰ উৎপাদক নিজৰ কাৰণে মানে 12 গুণ 12 12তকৈ আৰু উৎপাদক নাথাকে আৰু নিজেই নিজৰ সৰু গুণিতক হিচাপে যদি চাওঁ 12 গুণ 12 প্ৰথম আমি কি পাম 12 পাম তাৰপিছতে 2 12 24 এনেদৰে গুণিতক পাম কিন্তু 12ৰ আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজেই মানে 12টোৱে হ'ব
এনেদৰে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটো সমাপ্ত কৰিছোঁ। যদি তোমালোকে ভাল পাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে তোমালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ' আনিব পাৰোঁ, দি থাকিব পাৰোঁ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।